আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক অনবদ্য অৱদান বৃন্দাবনী বস্ত্ৰ দি থৈ গ'ল। এই বৃন্দাবনী বস্ত্ৰ কেৱল বস্ত্ৰ নহয়, এই বৃন্দাবনী বস্ত্ৰই আমাক পৰমাৰ্থিক আধ্যাত্মিক জীৱনৰ শিক্ষা প্ৰদান কৰে। আৰু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে সেইখনেই বৃন্দাবনী বস্ত্ৰ গোলোকেই গোকুলেই চৈব। কাৰণ গোকুলত যিখিনি কথা পিছত সৃষ্টি হৈছিল সেইখিনি গোলকত আছিলে, আৰু সেই গোলকখন গোকুললৈ নামি আহিলে। সেইকাৰণে গোলক আৰু গোকুলৰ মাজত পাৰ্থক্য নাই, কিন্তু গোকুলৰ পটভূমি বৃন্দাবন, আৰু বৃন্দাবনত যিখিনি লীলা হৈছিল সেইখিনি সেই গোলকত হৈছিল। আৰু সেইকাৰণেই সেই লীলাখিনি খোদিত কৰাৰ কাৰণে বস্ত্ৰখনিৰ নাম ৰখা হৈছিল বৃন্দাবনী বস্ত্ৰ। আৰু এই বৃন্দাবনী বস্ত্ৰ আমি জনাত চকুৰি হাত দীঘল আছিল আৰু তিনিকুৰি হাত বহল আছিল, আৰু সেই আৰ্হিতে বৰপেটা সত্ৰ কীৰ্তন ঘৰো তৈয়াৰ কৰিছিলে। আৰু সেই বৃন্দাবনী বস্ত্ৰৰ যোগেদি আমাক এফালে লীলাসমূহৰ বিৱৰণ দিয়া হৈছে, আৰু তাৰ যোগেদি আমাৰ যিটো পৰমাৰ্থিক জ্ঞান আৰু যিটো আমাৰ আধ্যাত্মিক জ্ঞান সেইটো প্ৰদান কৰা হৈছে। আৰু এই বস্ত্ৰখিনি আমি জনাত ভাৰতৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, তাৰ ভিতৰত বিশেষকৈ লণ্ডনত আছিলে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই বৃন্দাবনী বস্ত্ৰখন অসমলৈ অনাৰ যিটো প্ৰয়াস কৰিছে, এইটো অত্যন্ত এটা গৌৰৱৰ বিষয়। আৰু আমি ভাবোঁ সকলোৱে সেই কাৰ্যত সহযোগিতা কৰিব লাগে। আজি সেই বৃন্দাবনী বস্ত্ৰ সম্পৰ্কত ইয়াত আলোচনা হ'ব, আৰু গৃহটি নিৰ্মাণৰ হয়তো ভূমি পূজন হ'ব। এইখিনিৰ কাৰণেই সকলোকে ইয়ালৈ আজি মাতিছে, বিশেষকৈ সত্ৰ নামঘৰ অসমৰ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ থকা গোসাঁই ভকত সকলোকে নিমন্ত্ৰণ দিয়া হৈছে। আৰু আমি ভাবিছোঁ তেখেতসকলৰ সাক্ষাতত এই কথাখিনি আৰম্ভ কৰিব খোজাটো অন্তত এটা প্ৰাসংগিক বিষয়, আৰু তেখেতসকলক জড়িত কৰি এই কামটো কৰাৰ কাৰণে আমি সঁচাকৈ সেই চিন্তাৰ শলাগ লৈছোঁ, আৰু তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। হয়, বৃন্দাবনী বস্ত্ৰই নৱপ্ৰজন্মকেই নহয় সকলোকে মানে সহায় কৰিব এইটো কাৰণে, কাৰণ বৃন্দাবনী বস্ত্ৰৰ কথা শুনিয়ে আছে, মানুহে দেখাই নাই, বুজিয়ে পোৱা নাই। বৃন্দাবনী বস্ত্ৰ দেখিলেহে গম পাব তাত কি আছে আৰু কি কাৰুকাৰ্য কৰিছিল। আৰু সেইখিনি সময়ত যিবিলাক শিপিনী যোগেদি কৰিছিল, আজিৰ নিচিনাটো মেচিন নহয়, হাতেৰে কৰিছিল, আৰু যিখিনি ৰং তাত খোদিত কৰিছিল অত্যন্ত কষ্টকৰ। গতিকে সেইখিনি আমাৰ সকলোৱে জনাটো আৱশ্যক, আৰু বিশেষকৈ নৱপ্ৰজন্মই জনাটো এইটো কাৰণেই আৱশ্যক যে আজি আমি ইমান সহজভাৱে ৰং খোদিত কৰিও তাৰ ইমান সুন্দৰ ৰূপ এটা দিব নোৱাৰোঁ। তেতিয়া ইমান কষ্ট কৰি কামখিনি কৰিছিলে, কিমান ত্যাগ আছিলে, আৰু সেয়াই হৈছে সাধনা। কাৰণ কষ্ট সহিষ্ণুতা ত্যাগ য'ত থাকে সেয়ে সাধনা। গতিকে সেই সাধনাৰ যোগেদি যে কামবিলাক সম্ভৱ হ'ব পাৰে, নৱপ্ৰজন্মই সেইটো গ্ৰহণ কৰাটো উচিত। হয়, নৱবৈষ্ণৱ ধৰ্মৰ ধাৰক বাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণ সত্তাক মানৱৰ অন্তৰত জাগৃত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছিল, তাৰ ভিতৰত অন্যতম প্ৰয়াস হ'ল বৃন্দাবনী বস্ত্ৰ, য'ত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি কংসবধ পৰ্যন্তলৈকে অসমীয়া শিপিনীৰ মাধ্যমেদি বৈ অসমীয়া সমাজক কৃষ্ণ সত্তাক বুজাবলৈ যি প্ৰয়াস কৰিছিল, সেয়া সঁচাই অত্যন্ত গৌৰৱান্বিত। তেনে এখন বৃন্দাবনী বস্ত্ৰক বৰ্তমান চৰকাৰে উঠি অহা নৱপ্ৰজন্ম তথা অসমীয়া সমাজৰ মাজত আধ্যাত্মিকতা জাগৃত কৰিবৰ কাৰণে, কৃষ্ণ সত্তাক উপলব্ধি কৰাবৰ কাৰণে যি প্ৰয়াস কৰিছে, সি সঁচাই প্ৰশংসনীয়। আৰু এনেধৰণে মহান কাৰ্য সম্পাদন কৰাৰ পিছত আমি দক্ষিণপাট সত্ৰৰ মাধ্যমেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰৰ অনুকৃতিমূলক এখনি বৃন্দাবনী বস্ত্ৰ বোৱাৰ প্ৰয়াস কৰিছোঁ। আৰু সেইখন যদি সম্পূৰ্ণৰূপে বৈ শেষ কৰিব পাৰোঁ, আমি গৌৰৱ কৰিম যে যিটো যাদুঘৰ আজি আধাৰশিলা স্থাপন কৰিব, সেই যাদুঘৰতে আমি বোৱাখন থোৱাৰ সৌভাগ্য লাভ কৰিবলৈ আশা ৰাখিছোঁ। ধন্যবাদ। আচলতে আমি যিটো পবিত্ৰ বৃন্দাবনীয় বস্ত্ৰৰ অসমত যিটো অসমৰে সম্পদ আছিল, যিটো শংকৰ গুৰুজন আৰু মাধৱ গুৰুজনৰ এক
অনবদ্য প্ৰচেষ্টা আছিল আৰু সেই প্ৰচেষ্টাৰ মাধ্যমেৰে আমাৰ অসমীয়া সমাজখনৰ মাজত যিটো দি থৈ কৃষ্ণ সংস্কৃতি যিটো দিছিল আৰু কালক্ৰমত সেই আজি অন্য এখন দেশত ব্ৰিটিছত সংৰক্ষিত হৈ আছে কিছু অংশ গতিকে সেইখিনি অসমলৈ অনাৰ ক্ষেত্ৰত অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে এইটো মই ভাবোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ দিবই লাগিব আৰু বিশেষকৈ আমি গৌৰৱ বোধ কৰিছোঁ যে আমাৰ এটা গুৰু যি ধৰ্মগুৰু শংকৰ মাধৱ গুৰুকেইজনাই যি প্ৰচেষ্টাৰে আমাৰ মাজত দি থৈ গৈছিল এই সংস্কৃতি তাক এক প্ৰদৰ্শন আৰু নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে মই ভাবোঁ ই এটা সুন্দৰ পদক্ষেপ আৰু এই ক্ষেত্ৰত যিমানখিনি সহযোগিতা লাগে আমি সহযোগিতা কৰিবলৈও সাজু আছোঁ যিহে নেকি আমাৰ অসমৰ বাবে আৰু অসমীয়াৰ বাবে এটা শুভ মুহূৰ্ত যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অনুপম সৃষ্টি বা শ্ৰীকৃষ্ণৰ জন্মৰ পৰা ধৰক কংস বগলী বধৰ পৰা আদি কৰি য'ত নেকি সকলো সংলগ্ন হৈ আছে আৰু এই বৃন্দাবনী বস্ত্ৰভাগ যেনেকৈ অসমত আহিব গতিকে এইটো আমাৰ অসমৰ আৰু অসমীয়া সমাজৰ বাবে সত্ৰ সমাজৰ বাবে অসমৰ কৃষ্টি সংস্কৃতিৰ বাবে এক শুভ মুহূৰ্ত গতিকে আমি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ৰ এই প্ৰচেষ্টাক আমি ধন্যবাদ আৰু শুভেচ্ছা আৰু শুভাশী জ্ঞাপন কৰিছোঁ হয় মই এই সম্পৰ্কে কেইবাটাও বাদ দিছোঁ বৰপেটা সত্ৰৰ আমি বুঢ়া সত্ৰীয়া হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা ঐতিহাসিক পদক্ষেপ যিটো পদক্ষেপৰ মাজেৰে আজি আমি সকলোৱে কোৱা মেলা কৰোঁ বৃন্দাবনী বস্ত্ৰ কিন্তু বৃন্দাবনী বস্ত্ৰ কেনেকুৱা এই সন্দৰ্ভত যিটো সুচিন্তা মাননীয় মুখ্যমন্ত্ৰীৰ সেই সুচিন্তাক মই আদৰণি জনাইছোঁ আৰু আজি যিটো অনুষ্ঠান এই অনুষ্ঠানটো গোটেইখিনি অসমৰ যিখিনি সত্ৰাধিকাৰ ভকত সমস্ত আছে কাৰণ বৃন্দাবনী বস্ত্ৰৰ লগত জড়িত হৈ আছে মহাপুৰুষ শংকৰদেৱ দি থৈ যোৱা যিটো সত্ৰীয়া সাংস্কৃতিক অৱদান আৰু তাৰ ভিতৰত বৃন্দাবনী বস্ত্ৰ অলপ মানে ব্যতিক্ৰম বিশ্বৰ ভিতৰতে ব্যতিক্ৰম এখন বস্ত্ৰ যিখন বস্ত্ৰৰ 500 বছৰ হৈ গ'ল আৰু যিখন বস্ত্ৰৰ কথা বৰপেটা যেতিয়া নাম তাঁতীগুচি আছিল তাঁতীগুচিত বৈছিল সম্পূৰ্ণ তত্ত্বাৱধান লৈছিল মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱে আৰু তাত গোপাল তাঁতীয়ে নেতৃত্ব লৈছিল গোটেইখিনি বোৱাৰ কাৰণে বয়ন শিল্পটো আৰু তেতিয়াই বৈ মানে 60 হাত বহল অৰ্থাৎ 190 ফুট বহল আৰু দীঘল হৈছে 120 হাত অৰ্থাৎ 180 ফুট দীঘল গতিকে এই যিটো জোখ সেই জোখটো বৰপেটা সত্ৰৰ জোখত বৰপেটা সত্ৰৰ বৰ্তমান যদি জুখি যোৱা যায় তেনেহ'লে বৰপেটা সত্ৰৰ বহলে 90 ফুট বা 60 হাত আৰু দীঘলে 120 হাত বা 180 ফুট আৰু সেই বৃন্দাবনী বস্ত্ৰখন খণ্ড 13টা খণ্ড আছিল আৰু 13টা সেই 13টা খণ্ড অনুসৰি বৰপেটা সত্ৰৰ যিখন